নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজি ভিডিঅ'টোত আমি আসাম পুলিচ এছআই বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো যেহেতু কাইলৈ এছআই এক্সাম আছে গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন সমূহ লৈ আহিবলৈ চেষ্টা কৰিছো ইয়াৰ কিছু কুৱেশ্যন আমি আগতেও আলোচনা কৰিছিলো গেট 3 গেট 4 কুৱেশ্যনৰ গতিকে তেনেধৰণে কুৱেশ্যন লৈ আহিবলৈ চেষ্টা কৰিছো ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু তোমালোকে আমাৰ যি WhatsApp গ্ৰুপ আছে গ্ৰুপত যদি জয়েন হ'ব বিচাৰা টেলিগ্ৰাম গ্ৰুপো আছে ডেসক্ৰিপচনতে লিংক দিয়া আছে যিসকল জয়েন হোৱা নাই জয়েন হৈ ল'বা তেন্তে বেছি দেৰি নকৰি কুৱেশ্যন সমূহৰ মাজলৈ যাব বিচাৰিছো আজি প্ৰথম কুৱেশ্যনটো সুধিছে কোন চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল মোৱামৰীয়া বিদ্ৰোহ কোন চনত আৰম্ভ হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি 1769 চনত 1769 চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল কাৰ দিনা হৈছিল লক্ষ্মী সিংহৰ দিনত হেতু মনত ৰাখিবা সকলোৱে আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যন সুধিছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ বীৰপাল হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে ডিব্ৰুগড়ক চাহৰ নগৰী বুলি কোৱা হয় এটো মনত ৰাখিবা তাৰ পিছত আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যন সুধিছে কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ইউৰি গাগাৰিন আমি তাৰ পিছত আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ 5টো সুধিছে বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি সুধিছে ইয়াত দিছে লেক্টোমিটাৰ সিসমোগ্ৰাফ এনিমোমিটাৰ ওপৰত নহয় ৰাইট এনসাৰটো হৈছে অপচন সি এনিমোমিটাৰ হৈছে বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম ইয়াত যি দিছে লেক্টোমিটাৰ হৈছে গাখীৰৰ স্বাভাৱিক ঘনত্বৰ লগত তুলনামূলকভাৱে তাৰ বিশুদ্ধতা পৰীক্ষা কৰা হয় এই যন্ত্ৰটোৰ দ্বাৰা গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা যন্ত্ৰ আৰু সিসমোগ্ৰাফ হৈছে ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰ হেতু মনত ৰাখিবা ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰটো হৈছে সিসমোগ্ৰাফ আৰু লেক্টোমিটাৰ হৈছে গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা যন্ত্ৰ আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছত 6 নম্বৰ কুৱেশ্যন দিছে ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি সিদ্ধাৰ্থ গৌতম বুলি কোৱা হয় তাৰ পিছত আহিছো 7 নম্বৰ কুৱেশ্যনটোলৈ 7টো সুধিছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ৰাইট এনসাৰটো হৈছে অপচন এ সৰ্বপল্লী ৰাধাকৃষ্ণন তাৰ পিছত আহিছো 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে বাইচাইকেলৰ আৱিষ্কাৰক কোন সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি জন ডেনিছ হৈছে বাইচাইকেলৰ আৱিষ্কাৰক তাৰ পিছত আহিছো 9 নম্বৰ কুৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যন সুধিছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয় তাৰ পিছত আহিছো 10 নম্বৰ কুৱেশ্যনটোলৈ 10টো সুধিছে ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি সুধিছে ফ্ৰান্সৰ মুদ্ৰা হৈছে অপচন ডি ইউৰো হেতু সকলোৱে মনত ৰাখিবা আৰু ফ্ৰান্সৰ ৰাজধানী কি আহিব পাৰে ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ আৰু মুদ্ৰা হৈছে ইউৰো সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 11 নম্বৰ কুৱেশ্যনটোলৈ 11টো সুধিছে মেগনেট লাইন কোন দুখন দেশৰ সীমাৰেখা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জাৰ্মানী আৰু ফ্ৰান্সৰ সীমাৰেখা কি বুলি জনা যায় মেগনেট লাইন বুলি আমি তাৰ পিছত আহিছো 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে চীনৰ চকুলো বুলি কোন নদীক কোৱা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ হুৱাংহু নদীক কি বুলি কোৱা হয় চীনৰ চকুলো বুলি আমি তাৰ পিছত আহিছো 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি কোন
সৰ্বাধিকবাৰ এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তিজন কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি কামিৰিতা শ্বেৰপা তেখেত হৈছে পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি আমি তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্চনলৈ 14টো সুধিছে পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ এঞ্জেল এঞ্জেল হৈছে পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম এটো ক'ত আছে মনত ৰাখিবা ভেনিজুৱেলাত আছে এটো আৰু ইয়াৰ উচ্চতা হৈছে 979 মিটাৰ আৰু 3212 ফুট হৈছে ইয়াৰ যি উচ্চতা বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাত হয় এটো আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15টো সুধিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি এন্ডিছ পৰ্বতমালা হৈছে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বত শ্ৰেণী এটোৰ আছে ক'ত দক্ষিণ আমেৰিকাত আছে এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16টো সুধিছে এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি কিমান চনত পাইছিল 1913 চনত সাহিত্য বিষয়ত পাইছিল নোবেল বঁটা আমি তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17টো সুধিছে থমাস কাপ কোনটো খেলৰ সৈতে জড়িত থমাস কাপ কোনবিধ খেলৰ সৈতে জড়িত ৰাইট এনসাৰটো হৈছে অপচন ডি বেডমিণ্টন খেলৰ সৈতে জড়িত থমাস কাপ তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চনলৈ 18টো সুধিছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত আছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ নিউয়ৰ্কত হেতু সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19টো সুধিছে ইণ্ডিয়ান বিসমাৰ্ক নামেৰে কাক জনা যায় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি চৰ্দাৰ বল্লভভাই পেটেলক জনা যায় ইণ্ডিয়ান বিসমাৰ্ক আমি তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চনলৈ 20টো সুধিছে কোনখন চহৰক আৰব সাগৰৰ ৰাণী বুলি কোৱা হয় কোনখন চহৰক কোৱা হয় ৰাইট এনসাৰটো হৈছে অপচন বি কোচিনক কোৱা হয় আৰব সাগৰৰ ৰাণী বুলি আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ আহিছো তোমালোকে কোৱেশ্চনসমূহ চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু তোমালোকে কাইলৈ আছে এক্সাম কোট পৰিছে কোন ঠাইত পৰিছে সকলো কমেন্ট কৰি জনাবা তেতিয়া হয়তো তোমালোকৰ চিনাকি ওলাব পাৰে কোট এক্সাম চেণ্টাৰ পৰিছে সকলো কমেন্ট কৰিবা তাৰ পিছত 21টো সুধিছে মেক্সেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল মেক্সেছে বঁটা ৰাইট এনসাৰটো হৈছে অপচন ডি মাদাৰ টেৰেছাই হৈছে মেক্সেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলাৰ কথা সুধিছে তেখেতে 1962 চনত পাইছিল এই বঁটা আৰু এই বঁটা যি ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেক্সেছে তেওঁ সোঁৱৰণত প্ৰতি বছৰে বঁটা প্ৰদান কৰা হয় 1958 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে মনত ৰাখিবা সকলোৱে তাৰ পিছত আহিছে 22 নম্বৰ কোৱেশ্চনলৈ 22টো সুধিছে 22টো সুধিছে দ্য গড অফ স্মল থিংছ কিতাপখন কোনে লিখিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ অৰুন্ধতী ৰয় তেখেতে লিখিছিল দ্য গড অফ স্মল থিংছ তাৰ পিছত আহিছে 23 নম্বৰ কোৱেশ্চনলৈ 23টো সুধিছে বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয় এটো সকলোৱে জানাই চাগে উত্তৰটো কৈ নিদো কি হয় সকলো কমেন্ট কৰি জনাবা তাৰ পিছত আহিছে 24 নম্বৰ কোৱেশ্চনলৈ 24টো সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন এটো আগত আলোচনা কৰিছিলো ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন এ ইন্দিৰা গান্ধী তাৰ পিছত আহিছে 25 নম্বৰ অৰ্থাৎ আজি শেষৰ কোৱেশ্চন সুধিছে বড়ো সাহিত্য সভা কোন চনত গঠন হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিল এইকেইটা আছিল আজি কোৱেশ্চন আজি যে আমি 25টা কোৱেশ্চন আলোচনা কৰিলো 25টাৰ ভিতৰত তোমালোকে কিমানটা উত্তৰ কৰিব পাৰিলা সকলোৱে কমেন্ট কৰি জনাবা চেনেলটো যদি ভাল পাইছা তেনেহলে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আমি আজি আৰু এটা ভিডিও দিবলৈ চেষ্টা কৰিম জিকেৰ যেটো কাইলৈ এক্সাম গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ